সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। যোৰহাটত সংঘটিত হৈছে এক আজব ঘটনা। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই আনিছে নিজৰ বিদ্যালয়খনৰ ওপৰত গুৰুতৰ অভিযোগ। নিউজ ডাইৰেক্ট প্ৰতিবেদন। যোৰহাটত সংঘটিত হৈছে এক আজব ঘটনা। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই আনিছে নিজৰ বিদ্যালয়খনৰ ওপৰত গুৰুতৰ অভিযোগ। প্ৰথমে মন কৰক এইখন ৰাজহুৱা অভিযোগ পত্ৰলৈ, য'ত স্থানীয় ৰাইজৰ ন্যায় বিচাৰি বহু ৰাইজৰ স্বাক্ষৰিত আয়ুক্তলৈ লিখা এখন পত্ৰ। এতিয়া আহোঁ কাহিনীটোৰ মূল কথালৈ। যোৰহাটৰ ৰংদৈ নৱ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অভিযোগ মৰ্মে যোৰহাটৰ ৰংদৈ ৩০ নং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য বিজয় দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে স্কুলখনৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পঞ্চায়তৰ সদস্য আৰু স্কুলৰ পৰিচালনা সমিতিৰ অৰ্থাৎ বহু টকা আত্মসাৎ কৰাৰ অভিযোগ। কি হ'ল মানে ঘটনাটো আমাৰ ২৩ বৰ্ষতে আমাৰ স্কুললৈ এটা অনুদান দিছিলে চৰকাৰৰ ফালৰ পৰা। স্কুলখনৰ নাম ৰংদৈ নৱ প্ৰাথমিক বিদ্যালয়। অনুদান এটা আহিছিলে। অনুদানটো আঞ্চলিক সদস্য শ্ৰীযুত বিজয় দাসে মানে কামটো কৰিম বুলি ইয়াত প্ৰথম দিনাখনি মানে যেতিয়া অনুদানটো আহিছিলে ইয়াত এখন মিটিং দিলে। আঞ্চলিকৰ এই ৩০ নং গাঁও পঞ্চায়ত আঞ্চলিক সদস্য। তাৰপিছত তেওঁ মানে ক'লে ইয়াত অনুদানটো আহিছে বুলি। মই বোলো ভালেই হ'ল, আমাৰ ওপৰৰ টিংখিনি এনেও ফুটা, বৰষুণ দিলে পানী পৰে, গতিকে আমাৰ ভালেই হ'ব কামটো কৰি দিলে। তাৰপিছত সেইমতে তেওঁ গ'ল। কিন্তু সেইদিনাখনি তেওঁ কিমান টকা আহিছে বা কিমান টকাৰ কাম কৰিব সেইটো আমাক জনোৱা নাছিলে। মানে মই সুধিছিলোঁ, কনষ্ট্ৰাকশ্যন কমিটি এখন লাগিব নহয়, বোলে মই আগতে কাম কৰা এখন কমিটি বনাই থোৱাই আছে, সেইখন কমিটিয়ে হ'ব। সেইকাৰণে মই একো আপত্তি কৰা নাই, কাৰণ ভাবিছোঁ কেলে ৰাইজৰ অনুষ্ঠান, ৰাইজৰ কাৰণে যদি কামটো ভালকৈ কৰি দিয়ে তেওঁ নিজৰে ভাল। মই সেইটো কাৰণে একো আপত্তি কৰা নাই। তাৰপিছত গ'ল কথা গুচি লওঁ। ৰংদৈ নৱ প্ৰাথমিক বিদ্যালয়। মই প্ৰধান শিক্ষয়িত্ৰী। তাৰপিছত কাম কৰিলে মানে ২৩ চনৰ জানুৱাৰী মাহ নেকি, জানুৱাৰী আমাৰ ৩ তাৰিখে গুণোৎসৱ আছিলে, হয় নাই? ৩ তাৰিখে আমাৰ গুণোৎসৱ আছিলে। গুণোৎসৱৰ ৪ দিনমানৰ আগত মানে বিদ্যালয়খন ভাঙিলে মানে তাৰপিছত যোনদিনাখনি ভাঙিছে সেইদিনাখন স্কুল বন্ধ আছিলে। আৰু তেওঁ মানে মোক সেইটো খবৰটো জনোৱাও নাছিলে স্কুলখন ভাঙিম বুলি। তাৰপিছত মই স্কুললৈ আহি পেলাই দেখিছোঁ স্কুল ভাঙিলে দেখোন। তাৰ স্থানীয় কেইজনমান ব্যক্তিয়ে ইয়াত কাম কৰিছে বাৰু। তাৰপৰা মই বোলো স্কুলখন ভাঙিলে এতিয়া আমাৰ গুণোৎসৱৰ আগত হ'ব নহয়? বোলে হ'ব আমি কমপ্লিট কৰি দিম বোলে, তেনেকৈ বুলি ক'লে। তাৰপিছত মই একো আপত্তি কৰা নাইকিয়া আৰু। তাৰপিছত এই অফিচ ৰুমৰ আকৌ চাবি মোৰ হাততহে থাকে, বাকী এই ঘৰটো মানে খোলা থাকে, ৰান্ধনি হাতত চাবি থাকে। এতিয়া মোৰ কথাটো হ'ল কি, একেটা পইচাৰে কিমান অনুদান আহিছে সেইটো নাজানো। মই তেখেতক সুধিলোঁ, তেখেতে জনোৱা নাছিলে। আৰু মোৰ লগত মানে তেওঁ মুখামুখি নহ'লেই যেতিয়া কাম কৰি আছিলে। আৰু মোৰ মতে যেতিয়া এখন বিদ্যালয়ৰ মুৰব্বী থাকে, যেতিয়া চৰকাৰী এটা অনুদান আহে, মুৰব্বীৰ লগতে মেইন কথাটো পাতিব লাগে। তেওঁ মোৰ লগত পতা নাই, মই সেইটো আপত্তিও নকৰিলোঁ বাৰু। এতিয়া আমাৰ টিংখিনি বাৰু টিংখিনি লগালে আৰু AC বৰ্ডটো লগাব লাগিছিলে বুলি কোৱা শুনিছোঁ, কিন্তু AC বৰ্ড নলগাই পেলাই এতিয়া সেই পলিথিন লগালে।
বেলেগ স্কুল এখনত মানে একেটা অনুদানৰে কৰা শুনিছোঁ, সেইটো তাত AC বোৰ্ড লগালে। মানে আমাৰ লগৰে এগৰাকী শিক্ষক এজনৰ স্কুলত তেতিয়া মোক সুধিছিলে সেইজন শিক্ষকে, বোলে বাইদেউ AC বোৰ্ড লগালে নে? বোলো AC বোৰ্ড নলগালে, আমাৰ পলিথিনহে লগালে। বোলে আপুনি একো নক'লে নি? মই বোলো মোক একো সোধাও নাই আৰু মোক ক'বলৈ তেখেতক মই লগো পোৱা নাইকিয়া, তেনেকৈ ক'লোঁ। কিমান টকা আহিছিলে বাইদেউ? মই নেজানিম, টকাটোৰ কথা মোক জনোৱা নাই আৰু ইয়াত ফলকো মৰা নাই, মানে কিমান টকা আহিলে কি কৰিলে। মানে আপোনাৰ লগত সহযোগিতা মোৰ লগত একো সহযোগিতা কৰা নাই। মানে কামত বিসংগতি কৰিছে বুলি? কামত মানে অফিচ ৰুমটো হেৰি নকৰিলে, অফিচ ৰুম একোৱেই নকৰিলে। আপোনালোকে অফিচ ৰুমটো চাব পাৰে এতিয়া নিজেই। অফিচ ৰুমৰ মানে হেৰি আগৰ যেনেকৈ লেতেৰা সেই পলিথিন ওলমি আছে, এতিয়াও তেনেকেই আছে। টকাত প্ৰথমতে এই ওপৰৰ টিংখিনি লগালে আৰু তাৰপিছত এয়া AC বোৰ্ডটো এয়া আপোনালোকে নিজে দেখিছেই আৰু সেই বাৰান্দা কাঠ চাঠ সেইবোৰ আপোনালোকে নিজে চালেই গম পাব কেনেকুৱা হৈ আছে। ক'বলগীয়া নাই। পুৰণা কাঠ অলপ লগাম বুলি কোৱাৰ কাৰণে মই লগাবলৈ নিদিয়াৰ কাৰণে মোক এতিয়া বেয়া পালে মানুহজনে। মই বোলো নালাগে লগাব, নতুন কাঠ একেবাৰে লগাই দিবলৈ। তাকো সেয়ে মই তেখেতকতো লগ পোৱা নাই, মিস্ত্ৰীজনকহে ক'লোঁ পুৰণা কাঠটো লগাবলৈ নিদিব বুলি পেলাই। তাৰপিছত নতুন কাঠ বাৰু ইয়াত আনি লগালোঁ বুলি কৈছে। আমি চাই থকা নাই নহয়, মোৰ ঘৰটো ইয়াৰ পৰা দূৰ 3 কিলোমিটাৰ। গতিকে মইতো স্কুল ছুটিৰ পিছত গুচি যাওঁ আৰু তেওঁ মোৰ লগত একো সহযোগ মানে এতিয়ালৈকে একো সহযোগেই নকৰিলে মানে এই বিষয়টোলৈ। তেওঁৰ নামটো বাইদেউ? তেওঁৰ নামটো বিজয় দাস। আমাৰ কাউন্সিলৰ বিজয় দাসে বনাইছিলে, তেওঁৰ ৰাইজৰ নামঘৰ ছেক্ৰেটৰীও। কিন্তু ঘৰটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে অভিযোগটো আহি আছে যে 4 লাখ টকাৰ ঘৰটো কিয় আজিলৈকে হোৱা নাই। কাৰণ ৰাইজে ভাবিলে যে পইচাটো আত্মসাৎ হৈছে, যেতিয়া 2-3 বছৰ হৈ গ'ল। সেইকাৰণে তদন্তটো হ'ব লাগে, কিয় সোনকালে নহ'লে বা পইচাটো আছেনে বা শেষেই হ'ল, তদন্তটো কৰি দিলে ৰাইজক। বিজয় দাসক আপোনালোকে কৈছিলে নে? কাউন্সিলৰ যোনজন আপোনালোকে কৈছিলে কথাটো? বিজয় দাসক ৰাইজে কৈছে সোনকালে উলিয়াব, তেওঁ কৈছিলে মই উলিয়াই দিম। এতিয়া বিষয়টো কি তেওঁহে জানিব। কিমান দিন হ'ল এতিয়ালৈকে? এইটো 2-3 বছৰ হ'ল। তেওঁৱে কৈছিলে বা খালি ইয়াত ফলকখন থাকিলেহে ৰাজহুৱাভাৱে জানিব। আগতীয়াকৈ ফলকখন মাৰিব লাগে, ফলকখনৰ মগাৰ ৰাইজে নজনা, কথাটো জনা নাই। বৰ্তমান সময়লৈ কিমান টকাৰ কাম হ'ল বুলি আপোনালোকে ভাবিছে? এইটোত খুব বেছি কিমান হ'ব? 80,000, 1.5 লাখ মান টকাৰ ভিতৰত, 1 লাখ টকা 80,000 টকাৰ ভিতৰতে হ'ব। ছাদখনে ঢালিছে অকল। এতিয়া এই স্কুলখনত ধৰক মই সদস্য, পঞ্চায়ত সদস্য, তেওঁ মোৰ কাউন্সিলাৰ। কিন্তু আপোনাৰ বাইদেৱে কৈছে যে কিমান টকা আহিছে আমি নাজানো বা কি কাম কৰিব লাগে বাইদেৱেও নাজানে। তেওঁ এতিয়া বাইদেৱে আপোনাক কি ভাল কৰিলে, কি আখুৱা থাকি গ'ল, হেড বাইদেৱে আপোনালোকক অলৰেডি জনাইছে। বাইদেৱে যিটো কৰিব সেইটো, আমিতো কামটো কৰোঁতে দেখা নাই বা অহা নাই। বাইদেৱে ইয়াত জড়িত স্কুলখনৰ বাইদেৱে যি আপোনালোকক ভিজুৱেল দেখুৱাইছে, এইটো পুৰণা এইটো নতুন, সেইমতে হৈছে আৰু সেইটোৱে সত্য আৰু। আমি দেখাটো এইখন দৰ্জাখন ধৰক এতিয়া এখন হেৰি দৰ্জা, সেইটো বা সত্য হ'লেও মিথ্য হ'লেও কথাটো সঁচা ক'বই লাগিব। এইখনটো আমাৰ অফিচ ৰুমৰ গুৰুত্বপূৰ্ণ ফাইল থাকে, ইয়াততো আমাৰ দৰ্জাখন নতুন লগাব লাগিছিলে। এইখনটো পুৰণা, কাইলৈ চোৰে সোমাই লৈ যাব পাৰে, এখন নতুন নলগালে। এইবিলাক পুৰণা কাঠ বাইদেৱে আপোনালোকক দেখুৱাইছে, নতুন পুৰণা কাঠ লগাইছে। কিমান টকা আহিছিল আৰু কিমান টকাৰ কাম কৰিলে? 2.5 লাখ টকা আহিছে বুলি আমি শুনিছোঁ। ফলকখনটো নাই, ৰাইজে আগতীয়াকৈ জানিব লাগে, তথ্যটো নাজানো। সেইকাৰণে 2.5 লাখ টকাৰ ভিতৰত 1,20,000 টকা বা 1 লাখ টকাৰ ভিতৰতে কামটো হোৱা যেন অনুমান হয় আৰু। মইতো পঞ্চায়তৰ কাম কৰি থাকোঁ। তেখেতৰ নামটো কি? আৰু তেওঁ আঞ্চলিক পঞ্চায়তৰ সদস্য আছে 30 নং গাঁও পঞ্চায়তৰ। নামটো বিজয় দাস। জানিব তেওঁ কি এষ্টিমেটত, আমিতো এষ্টিমেট দেখা নাই, এষ্টিমেটত কি আছিলে। থাকিলেও ধৰক নিয়মতেতো AC বোৰ্ড লগাব লাগে। 2.5 লাখ টকা হয়, কম পইচা নহয়। তাৰপাছতে ধৰক আপোনাৰ পুৰণা কাঠ লগাবই নালাগে, এইটো বহুত দিনীয়া 85 চনৰ স্কুল, বহুত দিনৰ কাঠ। সেইকাৰণে তেওঁ ধৰক পইচাটো ৰাইজৰ মুখে মুখে আত্মসাৎ কৰিছে বুলি ওলাইছে আৰু কামটো দেখিয়েই ক'ব। 13 নে 14 ফাইনেন্সত 13 তিনিটা থাকে নহয়, 14-15 কোনোবা এটা হ'ব চাগে আৰু। আপোনাৰ নামটো? মোৰ নাম হৰেণ দাস। কিহৰ লগত জড়িত? মোৰ স্কুলখনৰ পৰিচালনা কমিটিৰ সদস্যকেইটা, মোৰ এই পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।